সংঘৰ মানুহবোৰো কিন্তু কিছুমান নমুনা মাছ বুলি নাখায় জিজি বুলি খায় ব্ৰইলাৰ পুহিব নোৱাৰে আনৰ ঘৰত খাব পাৰে আলহীক খুৱাব নোৱাৰে কিন্তু আনৰ ঘৰত খাব পাৰে এক্সেক্টা এই কথাবোৰ যিখিনি কথা আছে এইখিনি সাধাৰণতে সামাজিক মাধ্যমত বিভিন্ন সময়ত বিভিন্নভাৱে চৰ্চা লাভ কৰে আৰু এইখিনি বাৰ্তা বহুতে দি থাকে যি আসলে শংকৰ সংঘৰ এই কথাখিনিক বেয়া পায় আসলে যিসকল মই প্ৰথমতে কৈ লৈছো মই ধৰ্মীয় কোনো ধুৰন্ধৰ নহয় যে ধৰ্মৰ ওপৰত কিবা কথা কম কিন্তু কেইটামান কথা ক'বৰ বাবে আহিছো যদি আপোনালোকে শংকৰ সংঘক বেয়া পায় বা ভাল পায় তেতিয়াহলে আপোনালোকে যিসকলে ভাল পায় তেওঁলোকে ভিডিঅটো নাচাব যিসকলে বেয়া পায় তেওঁলোকে চাব কাৰণ তেওঁলোকৰ বাবে মই ভিডিঅটো বনাইছো আৰু শেয়াৰ কৰি দিব হেখলৈকে নচকে কমেন্ট নকৰিব কাৰণ মোৰ কথাখিনি যদি আপোনালোকে সৎভাৱে যুক্তি দিব পাৰে তেতিয়াহলে কমেন্ট কৰক আলটো ফালটো কিবা কিবি কিছুমান কথা মোৰ আগত নকোৱাটো ভাল আকৌ দুবাৰ কৈছো যে মই ধৰ্মৰ ওপৰত মই একেবাৰে জ্ঞানটো মোৰ শূন্য অন্তত আপোনালোকৰ খুব যিসকলে কয় হেকলৰ খুব বেছি জ্ঞান থাকিব পাৰে মোৰ কিন্তু একেবাৰে নাই প্ৰথম কথা হ'ল যে বহুতে কৈ থাকে যে শংকৰ সংঘ ধৰ্মত আমুক আছে প্ৰথম কথা হেলকৰ মই প্ৰথম টু দি পইণ্ট এনসাৰটো দি দিবলৈ লৈছো শংকৰ সংঘ কোনো ধৰ্মই নহয় মোৰ ধৰ্ম হৈছে হিন্দু ধৰ্ম মই এজন হিন্দু ধৰ্মৰ লৰা মোৰ যেতিয়া কৰবাত লিখা হয় মই হিন্দু ধৰ্ম বুলি লিখো কথা হল কি শংকৰ সংঘ কি আপুনি কিবা এটা নজনাকৈ তাৰ ওপৰত যদি ইনে টুক্কা টুক্কি মাৰি আছে তেতিয়াহলে আপোনাৰ জ্ঞানৰ নমুনাহে মানে জ্ঞানখিনিহে গম পাইছে যে এইটো একেবাৰে অদৰকাৰী মানুহ যদি আপুনি সঁচাকৈ জানিছে কিবা এটাৰ বিষয়ে তেতিয়াহে আপুনি তাত মাত মাতক কিবা এটা বস্তুৰ ওপৰত নজনাকৈ মাত মাতিলে আপোনাৰ জ্ঞানখিনিহে উদঙাই দিয়া হয় এতিয়া মই কথা এটা ক'বলৈ লৈছো কথা হল কি সোশ্যাল মিডিয়াত কিছুমান কথা প্ৰকাশ পায় যে পুহিব নোৱাৰে খাব পাৰে মাছ বুলি নাখায় ঘৰত খায় কিবা কিবি আসলে খোৱা নোখোৱা এইবোৰ কথা মই ক'ব নাযাওঁ মোৰ কথা কেইটামান টু দি পইণ্ট সেইসকলে মানে মই উত্তৰখিনি দিব বিচাৰিছো যিহেতু বৰ সুধি থাকে আমাৰ মই যিহেতু এজন শংকৰ সংঘৰ ল'ৰা মই শংকৰ সংঘত সোমাই আছো মোৰ গাঁওখনত যিমানখিনি মানুহ আছে মোৰ গাঁওখনত এজনো বেলেগ মানুহ নাই কথা হল সৰুৰ পৰা দেখিছো এইটো মই ডিফেন্ড কৰিবলৈ নাই যে মই কৈছো যে মই ডিফেন্ডাৰ আপোনালোকক ক'বলৈ যোৱা নাই মই কথাখিনি প্ৰকৃত কথাখিনি মই যিমান দূৰ বুজি পাওঁ সেইখিনিহে ক'ব বিচাৰিছো ধৰ্মৰ ক্ষেত্ৰত মই একেবাৰে নকওঁ প্ৰথম কথা হ'ল শংকৰ সংঘ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি তেওঁৰ ধৰ্মীয় প্ৰচাৰ কৰিছিলে সেইখিনিক যাতে প্ৰচাৰ কৰিব পাৰি তাৰ বাবে একগোট হোৱা এটা সংগঠন য'ত যেনেকৈ ঢেৰ সংগঠন আছে অসমত ঢেৰ সংগঠন আছে সকলোৰে এখন সংবিধান আছে সেইকাৰণে শংকৰ সংঘৰ এখন সংবিধান আছে যদি শংকৰ সংঘ ধৰ্ম হলহেঁতেন তেতিয়াহ'লে তাৰ এখন শাস্ত্ৰ থাকিলেহেঁতেন শাস্ত্ৰ নাই নহয় শংকৰ সংঘৰ মানুহখিনিও ভাগৱতী পঢ়ে তেওঁলোকে কীৰ্তনেই পঢ়ে যিখিনি সকলোৱে পঢ়ে অসমীয়া সকলোৰে বাবে ভাগৱতখন সকলোৰে বাবে শংকৰ সংঘ মানুহৰ বুলি কথাটো নাই যে কীৰ্তনখন নামঘোষাখন যে সংঘৰ মানুহে পঢ়িব লাগিব তেনেকুৱাতো কোনো কথা নাই সেইকাৰণে ধৰ্মৰ এখন শাস্ত্ৰ থাকে কিন্তু সংগঠনৰ সংবিধান থাকে সেইকাৰণে প্ৰথম কথা হৈছে শংকৰ সংঘ এটা সংগঠন যিটো সংগঠনে শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল সেই আদৰ্শখিনিক লৈ পেলাই প্ৰতিষ্ঠিত হৈছে দ্বিতীয় কথা যেতিয়া এটা সংগঠন সৃষ্টি হয় তেতিয়া সেই সংগঠনৰ কিছুমান নিয়ম লিখিত থাকে যিখনক সংবিধান বুলি কোৱা হয় সেই সংবিধানখন আপোনালোকে পঢ়িব পঢ়াৰ পাছতহে কিছুমান কথা ক'ব যেনেদৰে মই এটা যদি এক্সাম্পল দিয়া ধৰে যে সদৌ অসম ছাত্ৰ সন্থা এইটো আমাৰ সৰ্ববৃহৎ এটা অনুষ্ঠান তাত এটা নিয়ম আছে যে যিসকল বৈবাহিক পুৰুষ তেওঁলোকে সেই সংগঠনটোত থাকিব নোৱাৰে এতিয়া যদি আপুনি সেই সংগঠনটোত সোমাইছে তাৰ পিছত যদি আপুনি বিয়া পাতি পেলাই যদি কৈছে এইটো নিয়ম কেলে হৈছে তেতিয়াহ'লে আপোনাৰ ভুল সেইটো সংগঠনটোৰ ভুল নহয় সংগঠনটোৰ আগতীয়া এটা নিয়ম বনাই থৈছে নিয়ম সকলোৰে আছে প্ৰতিটো সংগঠনৰ নিয়ম আছে নিয়মখিনি শুদ্ধও হ'ব পাৰে ভুলো হ'ব পাৰে সকলো নিয়মেই যে শুদ্ধ হ'ব এইটো কোনো কথা নাই কথা হল যে সংবিধান এখন যেতিয়া থাকে তাত শুধৰণি কৰাৰ এটা ব্যৱস্থা থাকে যদি কিছুমান নিয়মে কাৰোবাক অশান্তি দিছে যদি সাধাৰণ জনতাৰ ওপৰত সাধাৰণ ৰাইজে সেই নিয়মখিনি যদি মানিবৰ সময় সাপেক্ষে যদি নিয়ম সলাবলগীয়া হৈছে তেতিয়াহ'লে প্ৰতিখন সংবিধানে শুধৰণি কৰাৰ ব্যৱস্থা আছে আৰু সেইটো হৈ আহিছে সেইটো সংঘটো আছে মই যিমান দূৰ জানো কাৰণ থাকিলে সেইটো থাকিব ভাৰতীয় সংবিধানৰ শুধৰণি নিয়ম আছে আপোনালোকে জানে বিভিন্ন দফা বিভিন্ন সময়ত শুধৰণি কৰিছে এতিয়া কথা হ'ল যে মাছ মাংস খোৱা নোখোৱাক লৈ পেলাই আপোনালোকে যে বাৰে বাৰে টোন মাৰি থাকে সংঘৰ মানুহবোৰক আসলে নিজৰ মাজতে কিছুমান কথা একদম ক্ষীণ বিবেকেৰে আপোনালোকে আলোচনা কৰে বাবে হেনেকুৱা হয় কথা হ'ল কি হিন্দু ধৰ্মত বহু দেৱ দেৱতা আছে সকলোকে বিভিন্ন ধৰণে বিভিন্ন পন্থত তেওঁলোকে আৰাধনা কৰে
সকলোৱে ভাবে উৎপাস্য দেৱতাজনক পোৱাৰ পথটো বেলেগ বেলেগ হয়তো সংঘৰ যিখিনি নিয়ম কানুন তেওঁ শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত সেইকাৰণে তাৰ নিয়মটো অলপ বেলেগ কোনোবা এজনে শাক্তধৰ্মী হিচাপে কৰিছে কোনো কাকো আমি কেতিয়াও এনেকুৱা ক'ব নালাগে যে আপোনালোকৰ নিয়মটোৱে শুদ্ধ আমাৰটোৱে শুদ্ধ আপোনালোকৰটো ভুল কিন্তু আনক যদি আমি কিবা এটা কওঁ সেইটো যদি সাইন্টিফিক হয় তেতিয়াহ'লে তাক শুধৰাবলৈ ইতিবাচকভাৱে কোৱা কথাখিনি গ্ৰহণযোগ্য বুলি ভাবোঁ নেতিবাচকভাৱে এনেই ক'ৰবাত কিবা এটা দেখিলে তহঁতি আমুকৰ সংঘৰ মানুহ তহঁতি আমুক কৰিলি তহঁতি মাছ নাখাওঁ মাংস নাখাওঁ আৰে জানিটো ল প্ৰথমতে জানিটো ল কি হয় প্ৰথম কথা হৈছে যে মাছ মাংস নোখোৱাৰ কথাটো যদি সংঘত আছে মই নাজানো কিন্তু ঘৰত যে ব্যক্তিগতভাৱে মাছ মাংস নেখাব এনেকুৱা ধৰণৰ নিয়মটো মই আজিলৈকে পালন কৰা নাই কথা হ'ল কি সেইটো মোৰ নিজস্ব ধৰ্মত লিখা আছে যে প্ৰতিখন ধৰ্মগ্ৰন্থতে আছে যে জীৱ হত্যা মহাপাপ এইটো সকলোৱে জানে তথাপিতো সকলোৱে খাইছে মই ধৰ্মটো পালন কৰিব পৰা নাই সেইটো মোৰ ভুল সংগঠনটোৰ ভুল নহয় সংগঠনটোত কিবা এটা আছে যে এই কামটো কৰিব নাপায় তাৰ এটা নিৰ্দিষ্ট কথা আছে অৰ্থ আছে সেইটো মানিব পাৰিছো নে নাই পৰা সেইটো মোৰ কথা আৰু কিয় নোৱাৰিছো বুলি ক'ব মানে যিটো অধিকাৰ সেইটো মোৰ একেবাৰে নাই কিয় নাই মই আপোনাক কৈছো শুনক কথা হ'ল কি আপুনি এখন দোকানত গৈছে দোকানখনত আপোনাৰ যদি লিখি থোৱা আছে যে এই দোকানখনত চেনি পোৱা নাযায় বা এই দোকানখনত আলু পোৱা নাযায় তাৰ পিছতো আপুনি সেই দোকানখনৰ গ্ৰাহক হৈছে তাৰ পাছত আপুনি যদি প্ৰশ্ন কৰে দোকানীজনক যে আপুনি কিয় চেনি ৰখোৱা নাই তেতিয়াহ'লে ভুলটো কিন্তু দোকানীজনৰ নহয় বা সেই দোকানখনৰ নহয় ভুলটো আপোনাৰ আপুনি 10 নম্বৰত গম পায় আপুনি বিবেকেৰে চালিজাৰি চাই পেলাইহে দোকানখন লৈছে যে ইয়াত চেনি নাপায় তথাপিতো মই এইখনতে খাম ঠিক তেনেকুৱা এটা কথা সংঘত লিখিত কিছুমান নিয়ম আছে যে আপুনি আমুক বস্তুটো পুহিব নোৱাৰে তাৰ পিছতো আপুনি সেই সংঘত আপুনি নিজ বিবেকেৰে সোমাইছে সংঘই আপোনাক ঘৰত গৈ গৈ কাৰোবাক সোমোৱাগে নাই কেতিয়াও সংঘ আপোনাৰ ঘৰলৈ নাযায় আপুনি আমাৰ সংঘত সোমাওক আমাৰ সংঘত সোমাওক কোনো কোৱা নাই আমাকো কোৱা নাই নিজ ইচ্ছাৰে আমি সেই সংগঠনটোৰ প্ৰতি আকৰ্ষিত হৈ নিজেই গৈছো আৰু তাৰ গোটেই আদৰ্শখিনি আমি জানো তাৰ পিছত আমি গৈছো পুনৰ গৈ পেলাই আমি আকৌ তাক তেওঁলোকক কম আমি এইটো পুহিব কিয় নোৱাৰো হোৱাট ইজ দিছ মই নিজেই গম পাইছো সহি কৰা আছে যে মই সংঘৰ আজিৰ পৰা সদস্য হৈছো এই নিয়মখিনি মই মানি লৈছো আৰু এই নিয়মখিনি আপুনিয়ে মানিছে আকৌ আপুনিয়ে উলংঘন কৰিব তেনেকুৱাটো কথা নাই আৰু দ্বিতীয় কথা যে এই মাছ মাংস খোৱা নোখোৱা এই কথাবোৰ ধৰ্মীয়ভাৱে আপোনালোকে আলোচনা কৰিব ক'ত মাছ মাংস নাখায় আমি যিমান দূৰ জানো আমাৰ নিয়ম মতে যে য'ত আমাৰ ধৰ্মীয় কথা য'ত নাম প্ৰসংগ হয় য'ত শাস্ত্ৰপাঠ হয় য'ত ধাৰ্মিক আধ্যাত্মিক তত্ত্বৰ কথা মানে আলোচনা হয় বা আমি তাক চৰ্চা কৰোঁ বা শ্ৰৱণ কৰোঁ কীৰ্তন কৰোঁ সেই সময়ছোৱাত সাইন্টিফিকভাৱে আপুনি হয়তো সংঘৰ নিয়ম সেইটো সংঘই কৈছে যে সাইন্টিফিকভাৱে যে আমি সেই সময়ত যদি এনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰোঁ যিখিনি মানে আমি বুজন তেতিয়াহ'লে আমাৰ হয়তো ৰক্ত সঞ্চালন বেলেগ হ'ব পাৰে আমাৰ আধ্যাত্মিকতাৰ যিটো চিন্তা চেতনা হয়তো পৃথক হ'ব পাৰে এইটো সাইন্টিফিকভাৱে সকলোৱে জানে যে আমি কিবা এটা যেতিয়া মাছ মাংস খাওঁ আমাৰ তেজৰ সঞ্চালন বেলেগ হয় সেই সময়ছোৱাত আমি খোৱাৰ তাৰ হয়তো বিৰোধিতা কৰে সংঘই আৰু সেইটো নিয়ম নাই আৰু সেইটো তেওঁলোকৰ নিয়ম সংঘৰ নিয়ম বেলেগে হয়তো ভাবিছে যে আমি মাছ মাংস খাই পেলাই কৰিব পাৰোঁ তেওঁলোকৰ নিয়ম আমি তেওঁলোককতো কোৱা নাই কেতিয়াও যে আপোনালোকে এইটো নকৰিব তেতিয়াহ'লে সংঘকে কিয় বাৰে বাৰে এটেক কৰিবলৈ চাই আছে কিয় আপোনালোকে নজনাকে কথা এটা কয় আপুনি ঘৰত এষাৰ নাম পাতিছে আপুনি নামখাৰ পাতি আপুনি হয়তো এটা ছাগলী নাকাটিছে মাছ নাই খুওৱা সেইটো নিয়মত পৰিছে সেইটোক কৈ পেলাই আপোনালোক লোভিয়া নেকি বহুতে যে কৈ থাকে যে আমাক নোখোৱালে নাই আপোনালোক খাবৰ কাৰণেই আহে নেকি যিসকলে কৈ থাকে কথা হ'ল তেওঁলোকৰ সেইটো নিয়ম আপোনালোকে যদি ইমানেই খাব মন গৈছে তেওঁ ঘৰত যাওক আলহী হিচাপে যাওক মাছ মাংস খাই আহক কিন্তু আপোনাৰ কথা শুনি সেই নিয়মটোক হয়তো তেওঁলোকে কেতিয়াও নিজৰ নিয়মটোক ক'ৰবাত এচাৰি মাৰি নিদিয়ে কাৰণ সাইন্টিফিক ৰিজন আছে কাৰণেই সংঘত এতিয়াও ইমানখিনি মানুহ আছে এটা নিয়মৰ মাজেৰে এটা সংগঠন চলিছে সেই নিয়মখিনি মানি লোৱাটোত সকলো মানুহে হাত উজান দিছে আপুনি দিছে নিদিছে আপোনাৰ কথা সেইমতে আপুনি হয়তো সমালোচনা কৰাৰ অধিকাৰো আপোনাৰ নাই সমালোচনা কৰক যিখিনি কামত সমালোচনা কৰিলে হয়তো ইতিবাচক প্ৰভাৱ পৰিব আপোনাৰ বিৰুদ্ধে যদি এনেকুৱা যুক্তি আছে যে এই নিয়মটোৱে সংঘত একেবাৰে সাধাৰণ ৰাইজক সঁচাকেই মাৰি পেলাইছে তেতিয়াহ'লে আপুনি কওক সেই নিয়মটোক ওপৰলৈ নিয়াৰ চিষ্টেম আছে তাত যাব কিন্তু ইনেই টুক্কা টুকি মাৰি কাৰোবাক এটা ধৰ্ম এটা নিয়ম এটা সংগঠনক আপোনালোকে ইটিকিং কৰিলে হয়তো বেয়া লাগে
ইটিকিং কৰা স্বভাৱটো আমাৰ এই অসমীয়া মানুহখিনিৰ নোযোৱা হ'ল আমিও কাকো ইটিকিং নকৰোঁ কোনোবাই কিবা এটা নিজৰ মতে কাৰোবাক পাইছে তেওঁলোকক পাবলৈ দিয়ক না আপুনি কিহত জ্বলিছে তেওঁলোকে নাখায় কোনোবাই নাখায় নুখুৱাইছে তেওঁলোকৰ এটা নিয়ম আছে তেওঁলোকে ভাবিছে সকলো সমিল মিলি থাকক হয়তো এনেকুৱা নিয়মো হ'ব পাৰে যে খানা সকলোৰে ঘৰত যদি কাৰোবাৰ ঘৰত ধনীও হ'ব পাৰে মাছ মাংস খুৱাব পাৰে দুখীয়া ঘৰে খাব নোৱাৰিবও পাৰে সেইকাৰণে সকলোৰে নিয়মত একেটা কৰি থৈছে ধৰ্মীয় ক্ষেত্ৰতো এটা নিয়ম আছে যে সেইখিনি খাই পেলাই আধ্যাত্মিক কথা হয়তো নাহিবও পাৰে মনত সেইকাৰণেও তাক মানে হেৰি কৰি থৈছে সেইখিনি ধৰ্মীয় কথা সেইখিনি কথা মই ইমানখিনি নাজানো সেইকাৰণে মই সেইখিনি কথা কোনোদিন নকওঁ আপোনালোকেও যিটো নিয়ম পালন কৰি আছে কোনোবা মাহেকীয়া কোনোবা কিবা আছে তেওঁলোকে যিখিনি কৰি আছে তেওঁলোকে হয়তো কিবা এটা তেওঁলোকৰ পূৰ্বপুৰুষসকলে হয়তো কিবা এটা ভাবিছে কিবা এটা নিয়ম তাৰ আঁৰত আছে তাৰ মিনছ এইটো কেতিয়াও কোৱা নহয় যে তেওঁলোক অশুদ্ধ কিন্তু এটা কথা মই ভাবোঁ বাৰে বাৰে ভাবোঁ সংঘ বহুত পাছত অহা বস্তু সংঘ বহুত পাছত আহিছে তাৰ আগত মানুহখিনি বেলেগ ধৰণে আছিলে যেতিয়া আপুনি এটা ভাল আপেল খায়ে আছিলে তাৰপিছত আপুনি বেয়া আপেল এটা খাবলৈ নাযায় হয়তো সংঘত কিবা এটা নতুন পাইছিল সেইকাৰণে আজি সংঘত বহু মানুহ আকৰ্ষিত হৈছে সংঘত ডাঙৰহে হৈছে সংঘত মানুহ লাহে লাহে বৃদ্ধি পাইছে কিয় পাইছে সংঘইটো কাকো কোৱা নাই আমাৰ ইয়ালৈ আহা বুলি নিজ ইচ্ছামতে মানুহ গৈছে যোৱাৰ কাৰণ হৈছে কিবা এটা নিশ্চয় ভাল পাইছে কাৰণ মানুহ এনেকুৱা এটা মানে প্ৰাণী যি ভালটোক এৰি বেয়াটো খাবলৈ নাযায় কিবা এটা হয়তো ভাল পাইছে কথাখিনি আপোনালোকে বুজি পাইছেনে হয়তো কিবা এটা ভাল আছে ভাল নথকাকে ইমানখিনি মানুহ আটাইতকৈ এতিয়া ধৰ্মীয় অনুষ্ঠান হিচাপে অসমত আটাইতকৈ ডাঙৰ অনুষ্ঠানেই হৈছে শংকৰ সংঘ অনুষ্ঠানটো তাত হয়তো ইমান মানুহটো মই বাৰু মূৰ্খ কিন্তু এই গোটেই লাখ লাখ মানুহটো মূৰ্খ নহয় যে তেওঁলোক সংঘৰ প্ৰতি আকৰ্ষিত হৈছে ইমানেই বেয়াটো হয়তো নাই সেইকাৰণে ভাল আছে বেয়া আছে কিবা আছে সেইখিনি এটা আছুতীয়া চেপ্টাৰ আপোনালোকে যিখিনি মই সেইখিনিক ক'ব বিচাৰি আছোঁ যিখিনিয়ে নাজানে কিছুমান কথা অন্ততঃ সংবিধানখন পঢ়ক আৰু কোনোবাই যদি কিবা এটা ব্ৰইলাৰ পুহিছে সেইটো কথাটো আমিও বাৰে বাৰে কেতিয়াবা কওঁ যে এজন উদীয়মান যুৱক হিচাপে যে আজিকালি হয়তো চলিবলৈ দিগদাৰ হৈছে কোনোবা এজনে কিবা এটা পুহিছে কিন্তু পুহিছে তেওঁক নিয়ম দিছে ন তেওঁ বাহিৰত পুহিব পাৰিছে সংঘৰ ল'ৰাই বহুতো দেখিছোঁ যে ঘৰৰ চৌহদৰ বাহিৰত সুন্দৰকৈ এটা নিয়ম আছে তেওঁলোকে পুহিছে কুকুৰা পুহিছে ব্ৰইলাৰ পুহিছে আৰু তাক লৈ স্বাৱলম্বী হৈছে সেইটোত হয়তো সংঘই বাধা দিয়া নাই বৰ্তমানলৈকে কিন্তু এটা নিয়ম দিছে যে আমুকত আপুনি নোৱাৰিব আপুনি সেই নিয়মটো ফ'ল' কৰক না যদি আপুনি সেইটোও ফ'ল' কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি সংঘৰ পৰা আঁতৰি দিয়ক সংঘইতো আপোনাক কোৱা নাই যে আপুনি আমাৰ ইয়াত থাকিবই লাগিব আপুনি যদি ভাবিছে মই মদহে বিক্ৰী কৰিম আপুনি মদ বিক্ৰী কৰিম বুলি ভাবিয়ে ল'লে তেতিয়াহ'লে আপুনি সংঘৰ পৰা বেলেগত যাওক একো কথা নাই আপুনি তাত গৈ বিকক আকৌ আপুনি সংঘত থাকি মদ বিকিব আকৌ সংঘৰে আপুনি মানে বদনাম কৰিব তেনেকুৱাটো কথা নাই লাষ্ট কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে সংঘত থকা বহু মানুহ আছে হয়তো তেওঁলোকে নিজে গোলামী হিচাপে কোনোবা ব্যক্তিবিশেষ মানুহে হয়তো কৰিব পাৰে তাৰ মিনছ এইটো নহয় সংঘ যিটো আছে শংকৰ সংঘ তাৰ ভুল নহয় ব্যক্তি এজনৰ কেতিয়াবা ক'ৰবাত ভুল হ'ব পাৰে এটা সংগঠনত থকা আমি বহুতো দেখিছোঁ অসমত এনেকুৱা ধৰণৰ বহুত সংগঠন আছে য'ৰ কিছুমান মুধা ফটা ব্যক্তিয়ে ভুল কৰে তাৰপিছত সংগঠনটো তাৰ মিনছ ভুল নহয় তেনেকুৱা মই অসমৰ বিভিন্ন সংগঠন দেখুৱাই দিম য'ৰ আমি সময়ত তেওঁক বিশ্বাস কৰিছোঁ তাৰপিছত সেই ব্যক্তিজনে হয়তো পাল লুটি মাৰি ক'ৰবাত গুচি গৈছে সেইটো আপোনালোকে দেখি আছে কিন্তু তাৰ মিনছ আপোনালোকে এইটো ক'ব নিজে সেই সংগঠনটোৰ ভুল ব্যক্তিবিশেষ মানুহৰ ভুল হ'ব পাৰে সেইখিনিকে আপোনালোকে ব্যক্তিজনক কওক সংঘক কিয় টানি আনে বাৰে বাৰে সেইকাৰণে এই মোৰ কথাখিনি এইকাৰণে ক'লোঁ যে মোৰ লগতো হয়তো ছ'চিয়েল মিডিয়াত বহুতে এনেকুৱা ধৰণৰ মানে বিতৰ্কিত কথা কয় সেইকাৰণে মই ভিডিঅ' আকাৰে আপোনালোকক কৈছোঁ যে আপোনালোকে সমালোচনা কৰক সমালোচনা কৰাত কাৰো মানে বাধা নাই কিন্তু সেই সমালোচনাখিনি আপোনালোকে জানি বুজি কৰক যে ক'ত কৰিব লাগে কিয়নো তেওঁলোকে এই নিয়মটো বনাইছে নিয়মটো যেতিয়া বনাইছে সেই নিয়মৰ আঁৰত কিবা এটা নিশ্চয় আছে যদি আপুনি নাজানে মইতো নাজানো আপোনালোকে সোধক ডাঙৰ ডাঙৰ মানুহক সোধক যিসকল সংঘ আছে তেওঁলোকে জ্ঞানী গুণী বহু লোক আছে কেৱল সংগঠন যদি সংঘ কেৱল এটা ধৰ্ম হ'লহেঁতেন কেৱল ধৰ্মীয় কাম কৰিলেহেঁতেন শংকৰ সংঘ কেৱল ধৰ্মীয় নহয় আজিকালি বহু ছাইট আছে য'ত শংকৰ সংঘই কাম কৰিছে যিহেতু এটা সংগঠন শংকৰ সংঘই বিশ্ববিদ্যালয় তেওঁলোকে খোলাৰ পোষকতা কৰিছে শিক্ষানুষ্ঠানৰ লগত জড়িত বিভিন্ন সাহিত্য সংস্কৃতিৰ কামৰ লগত জড়িত সকলো কাম সংঘই কৰি আছে সেই সকলোখিনি কাম আপোনালোকে আওকাণ কৰি দিয়ে কেৱল মাত্ৰ মাছ মাংসত লাগি আছে আৰু মাছ মাংস কোনোবাই খাইছে কোনোবাই নাই খোৱা কোনোবা মানুহ আছে আমি দেখোঁ কোনোবা হয়তো
এতিয়া বহু মানুহ দেখিছো আমি সাধাৰণতে শুনা পাওঁ যে মাৰোৱাৰী লোকসকলে সাধাৰণতে আমিষ ভোজন নকৰে তেতিয়া আপুনি তেওঁলোকক ক'ব মানে আপোনালোকে কিয় আমিষ ভোজন নকৰে আমি কৰো নহয় আপুনি কৰি থাকক আনক কিয় প্ৰশ্ন কৰিছে আনে তেনেকে ভাবিছে আপোনালোকে ভাবিছে আমি মাছ মাংস খাই ঈশ্বৰক পাম কোনোবাই ভাবিছে যে আমি মাছ মাংস নোখোৱাকেই পাম তেওঁলোকে নিজৰ নিজৰ নিয়মত চলিছে সকলো চলিবলৈ দিয়ক কিন্তু আপোনাৰ কেতিয়াও ৰাইট নাই যে কোনোবা এটা আপুনি ধৰ্মীয় অনুষ্ঠানক বা সংগঠনক মিছা কথাত ইটিকিং কৰক এই ইটিকিং শব্দটো ভাল নালাগে সেইকাৰণে কৈছো পুনৰবাৰ আপোনালোকক কৈছো যে আপোনালোকে কিছুমান কথা যে বাৰে বাৰে মোকো যেতিয়া বাটে পথে যাওঁ কিছুমানে আমাক যেতিয়া কওঁ তহঁতি সংঘৰ মানুহ আমি যদি কওঁ আমি সংঘৰ মানুহ তেতিয়া ডাইৰেক্ট এটাই কথা কয় যে তহঁতি চাগে মাছ মাংস নাখাওঁ ন হাঁহি উঠিছে কি নজনা নুশুনাকে কিবা এটা কথা কৈ দিলে ক'ত খাওঁ ক'ত নাখাওঁ ক'ত খাব নালাগে আমিও জানো আৰু কোনোবাই যদি একেবাৰে মাছ মাংস নাখাইছে সম্পূৰ্ণতে ভাল কথাহে তেওঁ তেনেকে ভাবিছে কিন্তু নিয়মত যেতিয়া আছো সেই সংগঠনটোৰ প্ৰতি আকৰ্ষিত হৈছো সেই নিয়মখিনি মানি লৈছো হৃদয়ৰ পৰা মানি লৈছো তাৰপিছত যদি মই খাই আছো কিবা কৰিছো তেতিয়াহ'লে ভুলটো মোৰ আপোনালোকে মোক ক'ব পাৰিব কিন্তু সংগঠনটোক আপুনি ক'ব নোৱাৰিব সেই নিয়মখিনি হয়তো নিশ্চয় ভালৰ কাৰণে বনাইছে আপুনি ডাইৰেক্ট গৈ সংঘক নক'ব মানুহজনক কওক যদি কোনোবাই ভুল কৰিছে সেই মানুহজনে নিশ্চয় কৰিছে কোনোবা এটা প্ৰাথমিকে ভুল কৰিব পাৰে কোনোবা হ'ব পাৰে ভুল মানুহৰ নহয় বুলি কোনো কথা নাই কিন্তু তাৰ মিন্স গোটেই সংগঠনটোকে আপোনালোকে একাকাৰ কৰি সদায় মানুহ দেখিলেই সংঘৰ মানুহ দেখিলে আপোনালোকে তহঁতি আমুক নকৰ নহয় তহঁতি তামুক নকৰ নহয় আৰে যদি কথাখিনি আপোনালোকৰ বিবেকটো ইমানেই ঠেক যদি নাজানেই তেতিয়াহ'লে আপোনালোকে নকোৱা ভাল প্ৰথম কথা একেবাৰে নকোৱা ভাল গম পাইছেনে মই কি ক'ব বিচাৰিলো সেইকাৰণে পুনৰ আপোনালোকক কৈছো যে মই ধৰ্মীয় কোনো ধুৰন্ধৰ নহয় ধৰ্মীয় কথা মই নাজানো কিন্তু মই এটাই জানো যে কিবা এটা সংগঠনত যেতিয়া আমি সোমাইছো আমি যদি স্ববিবেকেৰে আমি কিছুমান কথা ভাবিছো যে এই কথাখিনি আমাক মানি চলিব পাৰিম মই আৰু এই সংগঠনটোত সোমাওঁ তাৰপিছত সেইটো মোৰ নিজস্ব গম পাইছেনে খোৱা নোখোৱা এইখিনি আমি তাত সংগঠনটোত আগতীয়াকেই লিখি থৈছে যে এইখিনি নিয়ম আপুনি কিন্তু ফ'ল' কৰিব লাগিব এইটো সংগঠনত আহিলে বা এই ধৰ্মীয় অনুষ্ঠানটোত আহিলে আপুনি কিন্তু এইখিনি নিয়ম আপুনি ফ'ল' কৰিব লাগিব আৰু আপুনি চহী কৰিছে আপুনি প্ৰাথমিকত কাগজ দিছে যে মই সংঘৰ এজন সদস্য হওঁ তাৰপিছত আপুনি আকৌ ওলোটা পোলোটা কৰিছে তেতিয়াহ'লে আপোনাৰ ভুল হয় সেইটো আপুনি সংগঠনটোক ক'ব নোৱাৰিব গম পাইছে বুজাই দিছো আপোনালোকক যে এতিয়াৰ পৰা অন্তত বাৰে পথে পালেও কেতিয়াবা কিছুমান কথা নুশুনিব যে সংঘৰ মানে তহঁতি আমুক নেকি তহঁতি ব্ৰইলাৰ নাখাওঁ তহঁতি ব্ৰইলাৰ নোপোহ তহঁতি গাহৰি নোপোহ তহঁতি মদ নিবিক আৰে সেইখিনি এখন নিয়মত ক'ৰবাত লিখি থৈছে আমি সেই নিয়মখিনিক ফ'ল' কৰিম বুলি আমি তাত সোমাইছো আৰু সেইকাৰণে আমি নিবিকো আমি সেইকাৰণে সেইটো কাম নকৰোঁ আৰু যদি কৰিবলগীয়া হয় কিবা এটা ল'ৰাই আজিকালি যদি কিবা এটা ব্ৰইলাৰ ফাৰ্ম এখন খুলিছে তাৰো হয়তো নিয়ম এক্সট্ৰাকে বনাই দিছে যে আপুনি ক'ত পুহিব কেনেকৈ পুহিব পাৰিব আৰু সেইটো সাইন্টিফিক কথাও কিছুমান মই এনেকেও ভাবো মই ইমানটো মই কৈছো ধৰ্মীয় কথা নাজানো কিন্তু মই ভাবো যে ব্ৰইলাৰ ঘৰত পুহিলে অন্তত পৰিৱেশটো বহুত বিনষ্ট হয় আমি দেখিছো সেইটো সত্য কথা গোন্ধে আমোল মলাই একদম মানে ব্ৰইলাৰ পোহা ঘৰৰ দাঁতিত আপুনি ফেমিলি থকাটো একেবাৰে সাইন্টিফিক নহয় কাৰণ বহুত গোন্ধ ওলায় সেইটো হ'ব পাৰে তাতকে হয়তো বেলেগ কথাও থাকিব পাৰে মই সেইখিনি কথা সেইকাৰণে আলোচনা নাই কৰা মই নজনাটো নাজানো বুলি কোৱা ভাল আৰু তাক জানি পেলাই আমি এনেই বিদগ্ধ পণ্ডিত ওলোৱাটো ভুল কথা কিন্তু মই যিখিনি কৈছো যে সংগঠন তাক কোৱাৰ আগত আপুনি নিজক ব্যক্তি বিশেষক কওক কিন্তু সংগঠনটো ডাইৰেক্ট ইটিকিং নকৰিব গম পাইছেনে কাৰণ আপোনালোককো কোনো ইটিকিং নকৰে আমিও কাকো ইটিকিং নকৰোঁ সেই কথাখিনি অলপ অন্তত আপোনালোকে যদি বুজি পাইছে কমেণ্ট কৰিব আৰু এতিয়াৰ পৰাই বহুতেই কমেণ্ট এনেকুৱা ধৰণৰ কৰি থাকে সেইকাৰণে ভাল নালাগে ভিডিঅ'টো বনাই দিলোঁ থ্যাংক ইউ বুজি পাইছে যদি কমেণ্ট কৰিব বুজি নাপালে আপোনাক আৰু বুজাই লাভ নাই